গোলকগঞ্জৰ কানুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গোলকগঞ্জৰ পূব কানুৰীত 2 সন্তানৰ মাতৃৰ নিৰুদ্দেশ। নিজ স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰিলে নছিৰণ বিবি নামৰ 2 সন্তানৰ মাতৃগৰাকীয়ে। প্ৰাপ্ত তথ্য মতে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত পূব কানুৰী গাঁৱৰ মুফিজুল চৰকাৰ নামৰ ব্যক্তিজন কাম কৰিব গৈছিল। ইফালে মুফিজুল চৰকাৰৰ পত্নী নছিৰণ বিবি কানুৰী বজাৰত ঔষধ লোৱাৰ চলেৰে নিৰুদ্দেশ হয়। যোৱা 1 জুনত নিৰুদ্দেশ হোৱা নছিৰণ বিবিৰ স্বামী পিছে 3 জনত গোলকগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কিন্তু 12 দিন উকলি যোৱাৰ পিছতো নছিৰণ বিবিৰ সন্ধান উলিয়াব সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন। গতিকে কোনো সদাশয় ব্যক্তি নছিৰণ বিবিক দেখা পালে এই দুটা 9394465580 অথবা 7664084281 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়, নাইবা ওচৰৰ আৰক্ষী থানাত গতাই দিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে। আৰু খবৰ দিয়া সদাশয় ব্যক্তিজনক 5000 টকা পুৰস্কাৰো দিব বুলি ঘোষণা কৰে পৰিয়ালবৰ্গই। গোলকগঞ্জৰ পৰা তপন ৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অভিযোগ কি হয়েছে মানে আমার বউটা মানে বাচ্চা ওষুধ আনার কথা কয়া গেছে আর ঘুরে এসে। বড়জনের নাম কি? নাম হল নিসারণ বিবি। বাচ্চা আছে দুটা। তারপিছত কইছে আর ঘুরি আহা নাই। এই বজারের কথা কই গেছে আর ঘুরি আহা নাই। আজি 11 দিন হল, 1 তারিখত জানাইছিল। 3 তারিখত এতিয়ালৈকে পোৱা নাই। কি কব ৰাইজক? যিজনে আনি দিব পাৰিব তাক পুরস্কার হিসেবে 5000 টাকা দিন। কোনবা যদি দেখা পায় তেতিয়াহলে আমার নম্বরটা যোগাযোগ করিব, নাইবা ওচৰত থানাত যোগাযোগ করিব।